ৰাজনৈতিক যুদ্ধ হ'ব আৰু নীতি আদৰ্শৰ ক্ষেত্ৰত ৰাজনৈতিক যুদ্ধ হ'ব। মই এদিন কমিউনিষ্ট, এদিন মই জাতীয়তাবাদী নহয়। আমি জাতীয়তাবাদী মানুহ। আমি লাল চালাম কৰি পোৱা নাই। আমি জাতীয়তাবাদী মানুহ, আমি জয় অসম কোৱা মানুহ আৰু এখন যুদ্ধ হ'ব। বিপৰীত অখিল গগৈৰ বিপৰীত কথা নাই। কথাটো হৈছে অখিল গগৈয়ে 2021 পৰা আজিলৈকে এটা কথা স্বীকাৰ নকৰিলে যে বীৰ লাচিত সেনাই অখিল গগৈক জিকাইছিলে। অখিল গগৈক মই এতিয়া লগ পাইছিলোঁ, তেখেতে ক'লে তেওঁৰ পদাতিক সৈন্য আছে, তেওঁ খুব পপুলাৰ মানুহ, সেইকাৰণেহে শিৱসাগৰত জিকিলে, তহঁতৰ কোনো ভূমিকা নাই বুলি ক'লে। মোক গুৱাহাটীত ক'লে সেইদিনা। তাৰপৰা আমি একো নাই কথাবিলাক। এতিয়া কথাটো হৈছে বীৰ লাচিত সেনাৰ লগত এটা সংঘাত কৰিব লৈছে ৰাইজৰ দলে। সংঘাতটো আমাৰ হ'ব লাগিছিলে বিজেপিৰ লগত, আমাৰ সংঘাতটো হৈছে ৰাইজৰ দলৰ লগত। কালি অখিল গগৈ পিয়ে আমাৰ ল'ৰা গাড়ী ৰখাই পেলাই, তাৰ ঘৰ নাহৰকটীয়াত, সি শিৱসাগৰ টাউনত আহি পেলাই গাড়ী ৰখাই সি কৈছে তাক ক্ষমা নোখোজালৈকে গাড়ী যাব নোৱাৰে। এতিয়া আমাৰ সৈনিকক কোনোবাই প্ৰহাৰ কৰিবলৈ আহিব, আমি বহি থাকিম, এইটো বস্তু নহ'ব ন। মই এতিয়া নেতৃত্বত আছোঁ, মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ। আৰু ৰাইজৰ দলৰ সদস্য আছে, আমাৰ সেনা আছে, আমাৰ সৈনিক হয়, আমাৰ সদস্য নাইতো, আমি সৈনিক হয়। আৰু মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ, কথাটো স্পষ্ট। আৰু যদি যুদ্ধ হয়, আৰু কথাবিলাক কি খালি পিছফালৰ পৰা হ'ব নালাগে। যদি লাগিম বুলি কৈছে লগালগ কওক, প্ৰেছত কওক, আমিও কম, সময় দিয়ক, জেগা দিয়ক, যাম। কথা ইমানেই, হয়নে নহয়? ৰাজনৈতিক যুদ্ধ হ'ব আৰু নীতি আদৰ্শৰ ক্ষেত্ৰত ৰাজনৈতিক যুদ্ধ হ'ব। মই এদিন কমিউনিষ্ট, এদিন মই জাতীয়তাবাদী নহয়। আমি জাতীয়তাবাদী মানুহ। আমি লাল চালাম কৰি পোৱা নাই। আমি জাতীয়তাবাদী মানুহ, আমি জয় অসম কোৱা মানুহ আৰু এখন যুদ্ধ হ'ব। অখিল গগৈ নুই কৰি দিলে আৰু আপুনি কি কৈছে? কালি যিখন যুদ্ধ হ'ল, বীৰ লাচিত সেনাৰ বাছ হয়, বীৰ লাচিত সেনাৰ সৈনিকৰ বাছ। তেওঁ আমাৰ নগাঁও জিলা সমিতিৰ সদস্য হয়। বাৰে বাৰে কোৱা হৈছে সংঘাতত নাহিব। সংঘাতত আহিলে সংঘাতত আহিম আৰু কথা ইমানেই, ইমান কথা পাতি লাভ নাই। খালি কথাটো হৈছে কি কেতিয়া লাগিব সেইটো ক'লেই হ'ব। 2026ত আমি 25ত দল গঠন কৰি আছোঁ। আজি অলপ ক্ষোভত কৈ দিছোঁ, মই এনেই কোৱা নাছিলোঁ। 2025ত আমি দল গঠন কৰি আছোঁ আৰু যুদ্ধ হ'ব আৰু খুব ধুনীয়া যুদ্ধ হ'ব। মহিলাগৰাকী মোৰ মামী হয়, ৰূপা বৰা মোৰ মামী হয়। কিন্তু কথাবিলাক প্ৰেক্টিকেল। গাড়ীখন বেয়া হোৱাৰ কাৰণে মানুহ এজনী প্ৰেছাৰ ষ্ট্ৰ'ক হ'ব নোৱাৰে। গাড়ীখন ভাড়ালৈ লৈ গৈছে, গাড়ীখন বেয়া হৈছে, বেলেগ গাড়ী ঠিক কৰি দিছে। একদম ভুৱা অভিযোগ এইবিলাক। কিন্তু কথাটো হৈছে যদি সংঘাতটো বিচাৰিছে, সংঘাতটো হ'ব মানে, আমি আৰু বহি থাকিম নি আৰু? নেভাবোঁ, কেলৈ ভাবিম? সিহঁতি লাগি লৈছে, সিহঁতি মাফ খোজক, আমি লাগি লোৱা নাই নহয়। খালি বীৰ লাচিত সেনাৰ সৈনিকৰ নিৰাপত্তাৰ দায়িত্ব মই যিহেতু নেতৃত্বত আছোঁ, মোৰ ওপৰত আছে। আমাক কোনো সৈনিকৰ ওপৰত আঘাত হ'বলৈ নিদিওঁ। 2026ত ৰাইজৰ দলৰ বা শৃংখল চলীয়া নহয়, প্ৰত্যাহ্বান বীৰ লাচিত সেনা অসম হ'ব। মই অকলে এটা শক্তি নহয়। যিহেতু নস্যাতেই কৰিলে আমি জিকোৱা নাই বুলি, তেওঁ বোলে পদাতিক সৈন্য আছিলে, পদাতিক সৈন্যই জিকালে। তেনে বীৰ লাচিত সেনা ল'ৰাবোৰ ওপৰত উৰি ফুৰিব লাগিব এই ইলেকশ্যনৰ সময়ত, হয় নাই? আমি অখিল গগৈ বক্তব্যৰ পিছত আচলতে শৃংখল চলীয়া বা বীৰ লাচিত সেনা ক'ৰবাত ক্ষোভিত হৈছে যে যিহেতু আপোনালোকে কৰাৰ পিছতে যে ৰেকগনাইজেশ্যনটো বিধায়ক নিলে, তেনেকুৱা এটা ইগ'ৰ প্ৰব্লেমৰ কিবা আছে নেকি? ইগ'ৰ প্ৰব্লেম নাই, জাতীয়তাবাদৰ প্ৰব্লেম আছে। প্ৰব্লেমটো ইগ'ইষ্টিক নহয়, জাতীয়তাবাদৰ লগত প্ৰব্লেম। ইগ'ৰ প্ৰব্লেম হ'বলৈতো আৰু অখিল গগৈ মোৰ প্ৰেমিকা নহয়তো, ইগ'ৰ প্ৰব্লেম হ'বলৈ। অখিল গগৈ মোৰ প্ৰেমিকা হ'লে বেলেগ কথা আছিলে যে মোৰ ইগ'ৰ প্ৰব্লেম হৈছে, হয় নাই? অখিল গগৈ মোৰ প্ৰেমিকা নহয়তো। আৰু সেইকাৰণে আমি এখন যুদ্ধ কৰিম 2026 চব সাজু থাকক। আৰু এইকেইদিনত লাগিম বুলি কৈছে, কোনদিনা লাগে সময় দি দিয়ক। আমাৰ ল'ৰাবোৰ ব্যস্ত থাকে, যোনদিনে সময় দিব আমি তাতে পাই যাম, হয় নাই? আৰু আমি আকৌ মৰম কৰিলে খুব ধুনীয়াকৈ মৰম কৰোঁ।